हेलो एवरीवन वेलकम टू लार्न विथ यास्मिन যদি তোমালোকে মোৰ চেনেলটো সাবস্ক্রাইব কৰা নাই প্লিজ সাবস্ক্রাইব কৰি দিবা। তো আজি আমি পঢ়িম ক্লাস 12 বায়োলজিৰ প্ৰথমটো চেপ্টাৰ জীৱৰ প্ৰজনন। ইয়াৰ আগতে আমি অলৰেডি দুটা ভিডিঅ' বনাইছো, যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে চাই ল'বা। আজি আমি থাৰ্ড ভিডিঅ'টো বনাম। এতিয়া চোৱা, আমি যোৱা ক্লাছত কি পঢ়িছিলোঁ, যোৱা ভিডিঅ'ত আমি পঢ়িছিলোঁ যে জীৱৰ যিটো জীৱন আছে সেইটো তিনিটা ভাগত ভাগ কৰা হৈছে। জীৱনটো কি ভাগ আছিলে? এটা হৈছে কৈশোৰ কাল, প্ৰাণীৰ ক্ষেত্ৰত হৈছে কৈশোৰ কাল, তাৰপিছত হৈছে প্ৰজনন কাল আৰু লাষ্টত হৈছে কি বৃদ্ধ কাল। হয়নে? তিনিটা ভাগত কি হয়, জীৱৰ যিটো জীৱনকাল আছে তাক ভাগ কৰা হয়। আৰু প্ৰাণীৰ ক্ষেত্ৰত কৈশোৰ কালক কি কোৱা হৈছিল? বৃদ্ধিৰ কাল বা আংগিক কাল। এতিয়া প্ৰাণী এটা কৈশোৰ কালত সোমাইছে বুলি আমি কেনেকৈ গম পাম? যেতিয়া প্ৰাণীটোৰ দেহৰ গঠন হৈ আছে, তাৰমানে দেহটো লাহে লাহে বাঢ়ি গৈ আছে, তাৰমানে প্ৰাণীটোৱে কি আছে? কৈশোৰ কালত আছে। যেনেকুৱা মানুহৰ ক্ষেত্ৰত 13ৰ পৰা 15 বছৰলৈকে থাকে কৈশোৰ কাল। তাৰপিছত যিকোনো এটা জীৱে প্ৰজনন কালত সোমাইছে বুলি আমি কেনেকৈ গম পাম? প্ৰজনন কালত সোমাইছে বুলি আমি উদ্ভিদৰ ক্ষেত্ৰত গম পাম যেতিয়া উদ্ভিদে ফুল ধাৰণ কৰে। বুজি পালানে? উদ্ভিদত যেতিয়া ফুল ধাৰণ হয় তাৰমানে উদ্ভিদজোপা প্ৰজনন কালত সোমাইছে, কাৰণ ফুলে হৈছে উদ্ভিদৰ একমাত্ৰ প্ৰজনন অংগ। তোমালোকে আগৰ ক্লাছত পাই আহিছা, ফুল এটাতে পুং আৰু স্ত্ৰী জনক দুয়োটা থাকে। গতিকে ফুল ধাৰণ কৰা মানে কি? উদ্ভিদটোৱে কি কৰিছে? প্ৰজনন অৱস্থাত সোমাইছে, প্ৰজনন কালত সোমাইছে। এতিয়া কিছুমান উদ্ভিদ আছে যিবোৰত কি হয়, জীৱনত মাত্ৰ এবাৰহে প্ৰজনন হয়, তাৰমানে এবাৰহে এইবোৰ উদ্ভিদে ফুল দিব বা ফল দিব পাৰে। যেনেকুৱা ধান গছ আছে, তাৰপিছত আৰু এটা চোৱা গাজৰৰ গছ আছে। এইবোৰ গছে কি কৰে? ইহঁতে জীৱনত মাত্ৰ এবাৰহে প্ৰজনন কালত যায়, এবাৰহে ইহঁতে ফল দিব পাৰে। কিন্তু কিছুমান উদ্ভিদ আছে যিবোৰ উদ্ভিদে কি কৰে? জীৱনত বহুবাৰ ইহঁতে ফল দিয়ে আৰু এটা নিৰ্দিষ্ট সময়ৰ পিছে পিছে ইহঁতে ফল দি থাকে। যেনেকুৱা নাৰিকল আছে, আম আছে। এইবোৰ উদ্ভিদৰ ক্ষেত্ৰত এবাৰ ফল দিয়াৰ পৰা আন এবাৰ ফল দিয়ালৈকে, তাৰমানে ছাপোজ এবাৰ ফল দিলে আৰু এবাৰ ফল দিলে, এই যিটো মাজৰ সময়, এইখিনি সময়ক কোৱা হয় অপৰিণত বা তৰুণ কাল। বুজি পালা? এতিয়া কি হয়, যিবোৰ আম, আপেল, কঁঠাল এইবোৰ গছে কি কৰে? বছৰৰ এটা নিৰ্দিষ্ট সময়তহে ইহঁতে ফল দিয়ে, এটা নিৰ্দিষ্ট বতৰতহে ইহঁতে ফল দিয়ে। সেইকাৰণে এইবোৰ উদ্ভিদৰ গছক বতৰীয়া ফল দিয়া উদ্ভিদ বুলি কোৱা হয় আৰু ফলবোৰক কোৱা হয় বতৰীয়া ফল। তাৰমানে আমটো আমি কেতিয়া পাওঁ? আমটো আমি এপ্ৰিল, মে', জুন এনেকুৱা সময়তহে পাওঁ। তাৰ বাহিৰে আমি প্ৰাকৃতিকভাৱে কিন্তু আম নাপাওঁ। তাৰমানে ইহঁতে এটা নিৰ্দিষ্ট বতৰতহে ফল দিয়ে। এতিয়া চোৱা, ইয়াতে তিনিটা টাৰ্ম আছে। তিনিটা হৈছে কি? একবৰ্ষী, দ্বিবৰ্ষী আৰু বহুবৰ্ষী। ইয়াৰ মানেনো কি? একবৰ্ষীৰ মানে হৈছে উদ্ভিদ এজোপাই যেতিয়া নিজৰ জীৱনকালটো এটা বছৰতে সম্পূৰ্ণ কৰে। এটা বছৰতে উদ্ভিদৰ তিনিওটা কাল, যেনেকুৱা বৃদ্ধি কাল, প্ৰজনন কাল আৰু বৃদ্ধ কাল, তিনিওটা কাল এটা বছৰতে সম্পূৰ্ণ কৰি উদ্ভিদজোপা মৰি যায়। যেনেকুৱা লাও কোমোৰাৰ গছ আছে, ইহঁতে এটা বছৰৰ ভিতৰতে ডাঙৰ হয়, তাৰপিছত ইহঁতৰ ফল লাগে আৰু বৃদ্ধ হৈ মৰিও যায়। দ্বিবৰ্ষী উদ্ভিদৰ ক্ষেত্ৰত কি হয়? দ্বিবৰ্ষী উদ্ভিদৰ ক্ষেত্ৰত উদ্ভিদজোপা ডাঙৰ হ'বলৈ আৰু তিনিওটা কাল সম্পূৰ্ণ কৰিবলৈ ইহঁতে 2 বছৰ সময় লয়। প্ৰথমটো বছৰত ইহঁতৰ ডাল, পাত এইবোৰ আৰু উদ্ভিদজোপা কিছু পৰিমাণে ডাঙৰ হয় আৰু দ্বিতীয়টো বছৰত ইহঁতৰ ফল লাগে আৰু বৃদ্ধ হৈ ইহঁতে মৰি যায়। আৰু বহুবৰ্ষী উদ্ভিদে কি কৰে? বহু বছৰলৈকে জীয়াই থাকে, বহুতবাৰ ফুল ফল ধাৰণ কৰিব পাৰে।
এতিয়া চোৱা কিছুমান উদ্ভিদ আছে, কিছুমান উদ্ভিদৰ ফুল ধৰাৰ যিটো চৰিত্ৰ সেইটো অগতানুগতিক, তাৰমানে আচৰিত ধৰণে ইহঁতৰ ফুল ধৰে। যেনেকুৱা বাঁহ গছ এজোপা, যদি বাঁহ গছত ফুল দেখিবলৈ বিচৰা তেনেহ'লে ইহঁতৰ বয়স 50ৰ পৰা 100 বছৰ হ'ব লাগিব। 50ৰ পৰা 100 বছৰ পুৰণা বাঁহ গছ এজোপাইহে ফুল বা ফল নহয় ফুল ধাৰণ কৰে আৰু তাৰপিছত বাঁহ গছজোপা মৰি যায়। ঠিক তেনেদৰে আৰু এবিধ গছ আছে, গছজোপাৰ নাম হৈছে ষ্টেবিলান্থাছ কাঠিয়ানা নামৰ গছ, যাক নীলাকুঞ্জী বুলিও কোৱা হয়, নীলাকুৰঞ্জী বুলি কোৱা হয়, যিয়ে 12 বছৰত মাত্ৰ এবাৰহে ফুল ধাৰণ কৰে। আৰু লাষ্ট এবিধ গছে যেতিয়া ফুল ধাৰণ কৰিছিল সেইটো আছিল 2006 চনৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত। এইজোপা ফুলৰ গছ সাধাৰণতে কেৰেলা, কৰ্ণাটক আৰু তামিলনাডুৰ পাহাৰীয়া ৰাস্তাৰ যিটো ৰাস্তা আছে কেৰেলা তামিলনাডুৰ, সেইটো ৰাস্তাৰ ওচৰে পাজৰে দেখা যায়। এনেকুৱা ৰাস্তা ন, এইফালে এনেকুৱা দাঁতি কাষৰীয়া ঠাইবোৰত এইবোৰ ফুলৰ গছ থাকে আৰু ফুলজোপা চাবলৈ বৰ ধুনীয়া হয়, নীলা ৰঙৰ ফুল ধৰে আৰু যিবোৰ মানুহ ভাৰতবৰ্ষত ফুৰিবলৈ আহে সেইবোৰ পৰ্যটকবোৰক ভালদৰে আকৰ্ষণ কৰিব পাৰে। তাৰপিছত প্ৰাণীৰ ক্ষেত্ৰত কি হয়, প্ৰাণীৰ ক্ষেত্ৰত যি তিনিওটা কাল আছে, বৃদ্ধকাল, প্ৰজনন কাল আৰু বৃদ্ধিকাল, তিনিওটা কালতে প্ৰাণীৰ দৈহিক আৰু শৰীৰৰ আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ পৰিৱৰ্তন ঘটে। দৈহিক পৰিৱৰ্তন মানেতো জানাই দেহৰ পৰিৱৰ্তন ঘটে, তাৰপিছত প্ৰজনন অংগৰ পৰিৱৰ্তন ঘটে আৰু শৰীৰৰ আভ্যন্তৰীণ পৰিৱৰ্তন মানে কি, ছাপ'জ প্ৰাণীৰ ক্ষেত্ৰত মই এটা এক্সাম্পল দিছোঁ, স্ত্ৰীৰ ক্ষেত্ৰত ৰজচক্ৰ হোৱা দেখা যায়। এনেকুৱা আৰু বহুত ধৰণৰ পৰিৱৰ্তন হয়, যিটো তোমালোকে পিছৰ চেপ্টাৰবোৰত ভালকৈ ডিটেইলছত পঢ়িবলৈ পাবা। উদ্ভিদৰ ক্ষেত্ৰত যেনেকুৱা চালা, কিছুমান উদ্ভিদ আছে যিয়ে কি কৰিব পাৰে, বছৰত মাত্ৰ এবাৰহে ফল দিয়ে, কিছুমান আছে এটা নিৰ্দিষ্ট সময়ৰ পিছে ফল ফুল দি থাকে। ঠিক তেনেদৰে প্ৰাণীৰ ক্ষেত্ৰতো কি হয়, কিছুমান প্ৰাণী আছে যিয়ে বছৰত মাত্ৰ এবাৰহে কণী পাৰিব পাৰে, এবাৰহে ইহঁতে সন্তান জন্ম দিব পাৰে। যেনেকুৱা চৰাইৰ ক্ষেত্ৰত, চৰাই কিন্তু গোটেই বছৰ জুৰি কণী পাৰিব নোৱাৰে। যিবোৰ উৰি ফুৰা চৰাইৰ কথা কৈছোঁ মই, যিবোৰ চৰাই উৰি ফুৰা আছে সেইবোৰ চৰাই কি কৰে, সিহঁতে কণী পাৰিবলৈ হ'লে এটা নিৰ্দিষ্ট পৰিৱেশৰ প্ৰয়োজন হয়, সেইকাৰণে এইবোৰ চৰায়ে বছৰত মাত্ৰ এবাৰহে কণী পাৰিব পাৰে। কিন্তু যিবোৰ চৰাই ঘৰত পোহা চৰাই হয়, সেইবোৰ চৰাই কিন্তু যিকোনো সময়তে কণী পাৰিব পাৰে। বছৰত এটা নিৰ্দিষ্ট সময়ৰ পিছে ইহঁতে কণী পাৰি থাকে, কাৰণ চৰাইক কি লাগে, চৰাই যেতিয়া কণী পাৰিব তেতিয়া সিহঁতক এটা অনুকূল পৰিৱেশৰ প্ৰয়োজন হয়। আৰু যিবোৰ চৰাই ঘৰৰ ভিতৰত থাকে, মানে ঘৰত পোহা চৰাই হয়, সেইবোৰক অনুকূল পৰিৱেশ দিয়া হয়, যাৰ কাৰণে এটা নিৰ্দিষ্ট সময়ৰ পিছে কণী পাৰিব পাৰে। আৰু এই ক্ষেত্ৰত কণী দিয়া প্ৰক্ৰিয়াটো প্ৰজনন নহয়, মানুহৰ বাণিজ্যিক লাভৰ বাবে লোৱা ব্যৱস্থাহে। আৰু এইটো মানুহে চৰাইৰ কাৰণে নকৰে, ইণ্টাৰেষ্টিং হয়, চৰাইৰ কাৰণে নকৰে, কিন্তু মানুহে নিজৰ বিজনেছৰ কাৰণে কৰে, নিজৰ লাভৰ কাৰণে কৰে। কিছুমান প্ৰাণী আছে যেনেকুৱা ভেকুলী, জেঠী, এইবোৰে কি কৰিব পাৰে, বছৰৰ যিকোনো সময়তে কণী দিব পাৰে, যিকোনো সময়তে সিহঁতে সন্তান জন্ম দিব পাৰে। ঠিক তেনেদৰে স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত চোৱা, স্তন্যপায়ী প্ৰাণীৰ কি হয়, যেতিয়া প্ৰজনন কাল আৰম্ভ হয় স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত, তেতিয়া ইহঁতৰ নহয় কিছুমান চক্ৰীয় পৰিৱৰ্তন ঘটে, ইহঁতৰ কিছুমান চক্ৰীয় পৰিৱৰ্তন হোৱা দেখা যায়। আৰু বন মানুহ বা বান্দৰৰ ক্ষেত্ৰত, যিবোৰ প্ৰাইমেট আছে সেইবোৰৰ ক্ষেত্ৰত যেতিয়া চক্ৰীয় পৰিৱৰ্তন হয় তেতিয়া তাক ৰজচক্ৰ বুলি কোৱা হয়। কিন্তু বেলেগ প্ৰাণী যেনেকুৱা গৰু, ভেড়া, নিগনি, হৰিণ, কুকুৰ, বাঘ আদিৰ ক্ষেত্ৰত যেতিয়া প্ৰজনন কালত চক্ৰীয় পৰিৱৰ্তন হয় তেতিয়া তাক কামচক্ৰ বুলি কোৱা হয়, বা অষ্ট্ৰিয়াছ চাইকেল, কামচক্ৰ বা অষ্ট্ৰিয়াছ চাইকেল বুলি কোৱা হয়।
এতিয়া কিছুমান স্তন্যপায়ী প্ৰাণী আছে যিবোৰ স্তন্যপায়ী প্ৰাণী ধৰা বনত বাস কৰে। বনৰীয়া যিবোৰ স্তন্যপায়ী প্ৰাণী আছে সেইবোৰ স্তন্যপায়ী প্ৰাণীৰ কি লাগে, প্ৰজননৰ কাৰণে এটা অনুকূল সময়ৰ প্ৰয়োজন হয়। সেইকাৰণে এইবোৰ স্তন্যপায়ী প্ৰাণীয়ে এটা বছৰৰ এটা নিৰ্দিষ্ট সময়তহে ইহঁতে প্ৰজনন কৰে। যেতিয়া বছৰৰ এটা নিৰ্দিষ্ট সময়ত প্ৰাণীয়ে প্ৰজনন কৰে তেতিয়া সেইটো প্ৰাণীক কি বুলি কোৱা হয়, ঋতুনিষ্ঠ প্ৰজনক বুলি কোৱা হয়। বুজি পালা? তাৰপিছত কি হয়, কিছুমান স্তন্যপায়ী প্ৰাণী আছে যিবোৰ সাধাৰণতে বনত নাথাকে। সেইবোৰ স্তন্যপায়ী প্ৰাণীয়ে বছৰৰ যিকোনো সময়তে ইহঁতে প্ৰজনন কৰিব পাৰে। যদি বছৰৰ যিকোনো সময়তে প্ৰজনন কৰে তেতিয়া তাক কি বুলি কোৱা হয়, অবিচ্ছিন্ন প্ৰজনক বুলি কোৱা হয়। তাৰমানে স্তন্যপায়ী প্ৰাণীসমূহক দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে কি ঋতুনিষ্ঠ প্ৰজনক আৰু এটা হৈছে অবিচ্ছিন্ন প্ৰজনক। ঋতুনিষ্ঠ প্ৰজনকত কি হয়, প্ৰাণীটোৱে এটা নিৰ্দিষ্ট ঋতুতহে প্ৰজনন কৰে আৰু অবিচ্ছিন্ন প্ৰজনকত প্ৰাণীবোৰে কি কৰে, যিকোনো সময়তে প্ৰজনন কৰিব পাৰে। এতিয়া চোৱা, জীৱনটোক যে তিনিটা কালত ভাগ কৰা হৈছে তাৰে দুটা কাল আমি পঢ়িলোঁ, কৈশোৰ কাল আৰু প্ৰজনন কাল। কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় উদ্ভিদ প্ৰাণীসমূহক প্ৰজনন কাল অনুসৰি কি ভাগত ভাগ কৰা হৈছে, প্ৰাণীসমূহক কি ভাগত ভাগ কৰা হৈছে, অবিচ্ছিন্ন প্ৰজনক, ঋতুনিষ্ঠ প্ৰজনক। এতিয়া লাষ্টৰটো হৈছে আমাৰ কি, বৃদ্ধ কাল। এতিয়া আমি চাম বৃদ্ধ কালত কি হয়। এতিয়া বৃদ্ধকাল মানিলো কি, বৃদ্ধকাল মানে হৈছে কি, প্ৰজনন কাল শেষ হোৱা। প্ৰজনন কাল শেষ হৈছে, তাৰমানে এতিয়া আৰু সেইটো জীৱই সন্তান জন্ম দিব নোৱাৰে। উদ্ভিদে নতুন উদ্ভিদ জন্ম দিব নোৱাৰে আৰু প্ৰাণীয়ে সিহঁতৰ কোনো সন্তান জন্ম দিব নোৱাৰে। তেতিয়া বৃদ্ধকাল আহিছে। ইয়াৰ লগতে বৃদ্ধকালত কি হয়, কিছুমান আনুষংগিক পৰিৱৰ্তন, তাৰমানে ডেকা মানুহৰ যিবোৰ শৰীৰৰ প্ৰক্ৰিয়াসমূহ চলি থাকে, বৃদ্ধ হোৱাৰ লগে লগে প্ৰক্ৰিয়াসমূহ শ্ল' হৈ যায়, ধীৰ গতিত হ'বলৈ ধৰে। ছাপ'জ যেতিয়া বৃদ্ধ মানুহ এক্সিডেণ্ট হয়, ক'ৰবাত হাড় চাৰ ভাঙি যায়, চাবা সেইটো মানুহৰ হাড়বোৰ ঠিক হওঁতে বহুত সময় লাগে বা কেতিয়াবা নহয়। কিন্তু ডেকা মানুহৰ ক্ষেত্ৰত কিন্তু এনেকুৱা নহয়। তাৰমানে বৃদ্ধকাল মানে কি, যিবোৰ শৰীৰৰ কাৰ্য আছে, গাঠনাত্মক ক্ৰিয়া আছে, সেইবোৰ শ্ল' হৈ যায়, ধীৰ গতিত হয়। আৰু বুঢ়াকাল মানে কি, সেইটো যিটো জীৱ হয়, জীৱটো মৃত্যুৰ ওচৰ চাপি আহিছে, তাৰমানে জীৱটো এতিয়া মৰিবৰ হৈছে। উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত এই যে আমি তিনিওটা যে স্তৰ পালোঁ, কৈশোৰ কাল, প্ৰজনন কাল আৰু বৃদ্ধকাল, তিনিওটা স্তৰত যে বিভিন্ন ধৰণৰ পৰিৱৰ্তন হয়, এই পৰিৱৰ্তনসমূহ হয় হৰমনৰ কাৰণে। এতিয়া তোমালোকে হৰমনৰ বিষয়ে ফাৰ্ষ্ট ইয়েৰৰ লাষ্ট চেপ্টাৰত পাইছিলা, তাতে গোটেই হৰমনৰ বিষয়ে আছে আৰু ইয়াতেও পাবা, নেক্সট চেপ্টাৰবোৰত ভালকৈ পাবা যে কেনেধৰণে হৰমনবোৰে কৈশোৰ কালত, প্ৰজনন কালত শৰীৰৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন ঘটায়। হৰমনৰ লগতে কিছুমান পৰিৱেশৰ কাৰক আছে যিয়েও প্ৰজনন ক্ৰিয়া পৰিচালনা কৰে আৰু জীৱৰ চৰিত্ৰসমূহৰ প্ৰকাশ ঘটায়। তাৰমানে সিহঁতে কি কৰে, যিবোৰ প্ৰজনন ক্ৰিয়া আছে, ৰজচক্ৰৰ পৰা আৰম্ভ কৰি প্ৰজনন অংগৰ যে বৃদ্ধি বিকাশ হয়, এইবোৰ কৰাৰ লগতে যিবোৰ চৰিত্ৰ আছে সেইবোৰতো পৰিৱৰ্তন ঘটায়। যৌন প্ৰজননৰ পৰিঘটনাসমূহ ইংলিছত কয় ইভেণ্টছ ইন ছেক্সুৱেল ৰিপ্ৰডাকশ্যন। যেতিয়া জীৱ এটা সম্পূৰ্ণৰূপে মেচিউৰ্ড হয়, তাৰমানে প্ৰজনন কৰিব পৰা অৱস্থাত আহে, তেতিয়া জীৱটোৰ বিভিন্ন ধৰণৰ যৌন প্ৰজননৰ লগত জড়িত অংগসমূহৰ মাজত পাৰ্থক্য দেখিবলৈ পোৱা যায়। তাৰপিছত এই যিটো প্ৰক্ৰিয়া যৌন প্ৰজনন, এইটো অযৌন প্ৰজননতকৈ দীঘলীয়া প্ৰক্ৰিয়া হয় আৰু বহুত জটিল প্ৰক্ৰিয়া হয়, যদিও যৌন প্ৰজননটোৱে এটা নিৰ্দিষ্ট ক্ৰম মানি চলে। তাৰমানে ইহঁতে ষ্টেপ ৱাইজ হয়, এনেদৰে এটাৰ পিছত এটা এনেদৰে ষ্টেপ ৱাইজ হয়। আৰু যেতিয়া যৌন প্ৰজনন বুলি কোৱা হয়, তাৰমানে আমি চিম্পলি কি বুলি বুজি পাওঁ, পুং জনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন হোৱা। যেতিয়াই পুং আৰু স্ত্ৰী জনন কোষ মিলি যায়, তেতিয়া
তাত কি গঠন হয় যোজন কোষৰ গঠন হয় এই দুটা যেতিয়া মিলে তেতিয়া যোজন কোষৰ গঠন হয় আৰু পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক কোৱা হয় নিষেচন নিষেচনৰ পিছত যি যোজন কোষ গঠন হয় যোজন কোষটো কালক্ৰমত ভ্ৰূণত পৰিণত হয় ইয়াতে লিখি দিছো কালক্ৰমত কি হয় ভ্ৰূণত পৰিণত হয় আৰু ভ্ৰূণটো ডাঙৰ হৈ কেঁচুৱাত পৰিণত হয় মানুহৰ ক্ষেত্ৰত বুজি পালা এতিয়া যেটো যৌন প্ৰজনন আছে যৌন প্ৰজননটো কি হয় তিনিটা ভাগত ভাগ কৰা হৈছে যৌন প্ৰজনন তিনিটা ভাগত ভাগ কৰা হৈছে কি ভাগ প্ৰথমটো হৈছে প্ৰাক নিষেচন তাৰ পিছত হৈছে নিষেচন আৰু নাম্বাৰ 3 হৈছে নিষেচত্তৰ কাল যৌন প্ৰজননটো তিনিটা ভাগত ভাগ কৰা হৈছে প্ৰাক নিষেচন প্ৰি ফাৰ্টিলাইজেশ্যন ইয়াৰ মানে কি যেতিয়া নিষেচনৰ আগত পুং আৰু স্ত্ৰী জনন কোষ মিলনৰ আগত কি যি প্ৰক্ৰিয়া হয় তাক কোৱা হয় প্ৰাক নিষেচন আৰু নিষেচন হৈছে কি পুং আৰু স্ত্ৰী জনন কোষৰ মিলন আৰু নিষেচত্তৰ কাল হৈছে পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হোৱাৰ পিছত তাৰ মানে নিষেচনৰ পিছত কি হয় হেতু কোৱা হয় নিষেচত্তৰ কাল এতিয়া হৈছে প্ৰাক নিষেচন প্ৰথমতে আমি পঢ়িম প্ৰাক নিষেচন পৰিঘটনা নিষেচন হোৱাৰ আগত কি হয় যৌন প্ৰজননত জনন কোষৰ মিলনৰ পূৰ্বৰ যেটো পৰিঘটনা হয় হেতু প্ৰাক নিষেচন পৰিঘটনা বুলি কোৱা হয় আৰু এইটো পৰিঘটনাত কি হয় জনন কোষৰ গঠন হয় আৰু লগতে জনন কোষ স্থানান্তৰ হয় এতিয়া জনন কোষৰ গঠন মানেনো কি জনন কোষৰ গঠন মানে হৈছে পুং আৰু স্ত্ৰী জনন কোষৰ সৃষ্টি হোৱা বুজি পালা পুং আৰু স্ত্ৰী জনন কোষৰ সৃষ্টি হোৱা বা উৎপত্তি হোৱা কি বুলি কোৱা হয় জনন কোষৰ গঠন বুলি কোৱা হয় আৰু জনন কোষৰ স্থানান্তৰ তাৰ মানে পুং আৰু স্ত্ৰী জনন কোষক একেলগে লৈ আনা যদি পুং আৰু স্ত্ৰী জনন কোষ ওচৰ নাচাপে তেতিয়া হলে নিষেচন নহয় সেই কাৰণে পুং আৰু স্ত্ৰী জনন কোষক কি কৰিব লাগে ট্ৰান্সফাৰ কৰিব লাগে স্থানান্তৰ কৰিব লাগে যেটো এটা বহুত ইম্পৰ্টেন্ট প্ৰক্ৰিয়া পুং আৰু স্ত্ৰী জনন কোষৰ যেতিয়া স্থানান্তৰ হয় তাৰ মানে এটাই আনটোৰ ওচৰ চাপে তেতিয়া তাক জনন কোষৰ স্থানান্তৰ বুলি কোৱা হয় এতিয়া আমি চাম জনন কোষৰ গঠনক ইংলিছত গ্যামেটোজেনেসিস বুলি কয় ইয়াৰ মানে কি পুং আৰু স্ত্ৰী জনন কোষৰ সৃষ্টি হোৱা তাৰ মানে পিতৃৰ পৰা পুং জনন কোষ আৰু মাতৃৰ পৰা স্ত্ৰী জনন কোষৰ সৃষ্টি হোৱাকে জনন কোষৰ গঠন বা গ্যামেটোজেনেসিস বুলি কোৱা হয় এতিয়া জনন কোষ সদায় কি হ'ব লাগে এগুণ ক্ৰমোজম থকা হ'ব লাগে এতিয়া কিছুমান উদ্ভিদ আছে নিম্ন স্তৰৰ কিছুমান উদ্ভিদ আছে যেনেকুৱা ফাংগাই ফেকুৰ তাৰপিছত হেলাই মনেৰা এইবোৰৰ ক্ৰমোজমৰ সংখ্যা কি থাকে n সংখ্যক থাকে তাৰ মানে এগুণ সংখ্যক ক্ৰমোজম থাকে সেইকাৰণে ইহঁতৰ যেতিয়া কোষ বিভাজন হয় তেতিয়া এটো কি বিভাজন হয় এটো মাইটোসিস কোষ বিভাজন হয় তোমালোকে ক্লাস 11ত কোষ বিভাজন চেপ্টাৰত পাইছিলা মাইটোসিস বিভাজনত কোষৰ সংখ্যা ক্ৰমোজমৰ সংখ্যা একে থাকে গতিকে এইবোৰৰ কোষৰ সংখ্যা কি হয় এগুণ হয় সেইকাৰণে ইহঁতে মাইটোসিস কোষ বিভাজন কৰে তাৰ পিছত ইহঁতৰ জনন কোষৰ সৃষ্টি হৈ যায় কিন্তু মানুহৰ ক্ষেত্ৰত বা জীৱ জন্তুৰ ক্ষেত্ৰত ক্ৰমোজমৰ সংখ্যা কি হয় টুৱাইস n হয় কিন্তু জনন কোষ কি হ'ব লাগে এগুণ ক্ৰমোজমযুক্ত হ'ব লাগে সেইকাৰণে কি কৰে মানুহ বা জীৱ জন্তুৰ ক্ষেত্ৰত ক্ৰমোজমটোৱে কি বিভাজন কৰে মিয়োসিস কোষ বিভাজন কৰে আৰু মিয়োসিস কোষ বিভাজনত সদায় ক্ৰমোজমৰ সংখ্যা কি হৈ যায় আধা হৈ যায় যেতিয়া মিয়োসিস কোষ বিভাজন কৰে ইয়াতে কি হয় n সংখ্যক ক্ৰমোজমৰ সৃষ্টি হয় বুজি পালা তাৰপিছত ইয়াৰ এটা n আৰু মাতৃৰ পৰা এটা n আহি দুটা n লগ লাগি টুৱাইস n গঠন হয় তাৰ মানে এটাৰ পৰা সদায় এগুণ ক্ৰমোজমহে আহিব লাগে এতিয়া নাম্বাৰত চোৱা
নাম্বাৰত কি হয় মানুহৰ ক্ষেত্ৰত 46 ক্ৰমোজম থাকে। এতিয়া 46 ক্ৰমোজমটোৱে কি কৰিব মিঅ'চিছ কোষ বিভাজন কৰিব, মিঅ'চিছ কোষ বিভাজন কৰি কি কৰিব 23 ক্ৰমোজম সৃষ্টি কৰিব। ইয়াৰ 23 আৰু ইফালৰ পৰা 23 আহি পেলাই তাৰপিছত যোজন কোষটো 46 ক্ৰমোজম থকা হ'ব। তো হেপ্লয়েড আৰু ডিপ্লয়েড বুজি পালা। হেপ্লয়েড এগুণ ক্ৰমোজম যিটো হেলাই তাৰপিছত ভেঁকুৰ এইবোৰত অলৰেডি থাকে, মানুহৰ দ্বিগুণ থাকে, সেইকাৰণে মানুহে কোষ বিভাজন কৰি পেলাই ইয়াক হাফ কৰি লয়। তাৰপিছত চোৱা হেলাইৰ দুটা জনন কোষ ইমান সদৃশ, তাৰমানে হেলাই যে আছে হেলাইৰ যিবোৰ জনন কোষ সৃষ্টি হয় পুং আৰু স্ত্ৰী জনন কোষ যেতিয়া সৃষ্টি হয় সিহঁতে দেখিবলৈ একজেক্টলি একে হয়। বহুত ইহঁতক তুমি পৃথক কৰিব নোৱাৰা যে এইটো পুং জনন কোষ এইটো স্ত্ৰী জনন কোষ। যেতিয়া পুং আৰু স্ত্ৰী জনন কোষ পৃথক কৰিব নোৱাৰি তেতিয়া তাক সমজনন কোষ বুলি কোৱা হয়। সমগেমেটছ আইচগেমেটছ বুলি কোৱা হয়। বুজি পালা। এইটো চোৱা চিত্ৰ চোৱা সমজনন কোষ কেনেকুৱা হয়। এইটো চোৱা তুমি গমেই নোপোৱা কোনটো পুং জনন কোষ হয় আৰু কোনটো স্ত্ৰী জনন কোষ হয়। যেতিয়া পুং আৰু স্ত্ৰী জনন কোষ পৃথক কৰিব পৰা নাযায় তেতিয়া তাক সমজনন কোষ বুলি কোৱা হয়। কিন্তু যিবোৰ যৌন প্ৰজননকাৰী জীৱ আছে সাধাৰণতে যৌন প্ৰজনন উচ্চ স্তৰৰ জীৱেই কৰে, উদ্ভিদ বা প্ৰাণীয়ে কৰে। সেইকাৰণে যৌন প্ৰজননকাৰী জীৱৰ যিটো কি হয় জনন কোষ হয় সেইটো সদায় বেলেগ বেলেগ হোৱা দেখা যায়। তাৰমানে পুং আৰু স্ত্ৰী জনন কোষক পৃথক কৰিব পৰা যায়। যেতিয়া পুং আৰু স্ত্ৰী জনন কোষক পৃথক কৰিব পৰা যায় তেতিয়া তাক অসমজনন কোষ বুলি কোৱা হয়। এইটো অসমজনন কোষ। এইটো চিত্ৰ হৈছে অসমজনন কোষৰ। এতিয়া যিটো পুং জনন কোষ হয় তাৰমানে যিটো পিতৃৰ পৰা জনন কোষ আহে সেইটো কি বুলি কোৱা হয়, সেইটো কোৱা হয় শুক্ৰাণু। আৰু স্ত্ৰীৰ পৰা তাৰমানে মাতৃৰ পৰা যিটো জনন কোষ আহে তাক কোৱা হয় ডিম্বাণু, এগ বা ওভম বুলি কোৱা হয়। বুজি পালা। তাৰমানে কি হয় পুং জনন কোষক শুক্ৰাণু বুলি কোৱা হয় আৰু স্ত্ৰী জনন কোষক ডিম্বাণু বুলি কোৱা হয়। এতিয়া ইয়াতে এটা শুক্ৰাণুৰ পিকচাৰ দিয়া আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো এক্সামত আহিয়ে থাকে চিত্ৰটো আঁকিবলৈ। ইয়াত যিবোৰ বেলেগ বেলেগ ভাগৰ কাম আছে পিছত ভালকৈ পাবা। ইয়াতে মূৰৰ ওপৰৰ ফালে এটা টুপি সদৃশ থাকে, এইখিনি অংশ কোৱা হয় অগ্ৰপিণ্ডক আৰু এইখিনি গোটেইখিনি অংশ হৈছে শুক্ৰাণুৰ মূৰৰ পিছত ইয়াতে অকণমান গল থাকে, ডিঙি থাকে, তাৰপিছত মাজত যিটো এইখিনি অংশ ইয়াতে মাইটকণ্ড্ৰিয়া এইবোৰ থাকে, এইখিনিক মধ্যাংশ বুলি কোৱা হয়। আৰু লাষ্টত থাকে নেজৰ সহায়ত ইহঁতে আগৰ ফালে সাঁতুৰি আগবাঢ়ি যাব পাৰে। গতিকে এইটো ইম্পৰ্টেণ্ট হয়, আঁকিব আহে, এইটো ভালদৰে চাবা।